Hey, what's up guys, welcome back to my YouTube channel Migron Vlogs লৈ আপোনালোকক স্বাগতম জনালো আৰু যিহেতু পাই অলপ গৰম সিজনটো সোমাইছে আৰু এনেকৈ ভিডিওটো বনোৱাৰ কাৰণে অলপ বেয়া নাপাব যিহেতু অলপ গেঞ্জি পিন্ধিব লগা হৈ গৈছে এতিয়া গৰমত আৰু ৰাতিপুৱা টাইমখনত চাওক কিমান ৰ'দ দিছে গোটেই ৰ'দ আৰু এফালে মোৰ ফাৰ্মখন আৰু এফালে এতিয়া নতুনকৈ এই কয়লা কেইটামান পুহিছোঁ এফালে ছাগলী দুজনীমানৰ কাৰণে হেৰি কৰি থৈছোঁ আৰু ইয়াৰ লগতে ঘৰতে মানে অকমান টাইমবিলাক পাৰ কৰি দিছোঁ বিহু বতৰত আৰু পৰাপক্ষত এতিয়া মই অলপমান আপোনালোকক দেখাম মানে গাহৰিকেইটা আৰু মই কেনেধৰণে মানে মোৰ পাছফালখন মানে ঘৰুৱাকৈ মানে প্ৰকৃতি মানে গাঁৱৰ এটা পৰিৱেশৰ লগত বজাই ৰাখিছোঁ আৰু বলক চাব অলপ আৰু এইফালে যিহেতু গাহৰিকেইটা আছে আৰু গাহৰিকেইটা এতিয়া প্ৰায় গা পা ধুৱালোঁ দানা পানী দিয়া হৈ গ'ল আৰু এয়া লোকেল গাহৰি গোটেই দুইটাই যিকেইটা গাহৰি আছিলে মোৰ এতিয়া বিশেষ বেলেগ গাহৰি নাই এতিয়া মোৰ প্ৰায় দুটা গাহৰিয়ে আছে আৰু দুটা গাহৰি মই ইয়াক পোৱালি উলিয়াব লাগিব আৰু কচ কৰাইছিলোঁ এবাৰ এতিয়ালৈকে ভালকৈ মই হেৰি পোৱা নাই কচটো হোৱা নাই নেকি ভালকৈ প্ৰথম মোৰ মতা গাহৰিটো কচ কৰাবলৈ নহ'ল আৰু বেলেগৰ গাহৰিৰ লগত মই কচ কৰালোগৈ ইয়াক আৰু যিহেতু ইয়াৰ দুদিনমানৰ পাছৰ পৰা গম পোৱা যাব আৰু এমাহমানৰ পাছৰ পৰা যদি হয় নহ'লে আকৌ ভালকৈ কচ কৰাবগৈ লাগিব আৰু এতিয়া খাচীটো যথেষ্ট অলপমান হৈছেগৈ আৰু যিহেতু ইয়াক বিয়াৰ কাৰণে ৰাখিছোঁ ঘৰৰ বিয়া এখন আছে দাদা ভাগৰ বিয়াৰ কাৰণে ৰাখিছোঁ ইয়াক ভাল ধৰণে ডাঙৰ কৰিব লাগিব গাহৰি মাংস দিয়া হ'ব ঘৰ আৰু চাওক গাহৰিৰ কাৰণে এইবাৰ অকণমান অসুবিধা হৈছে আৰু যিহেতু ভুচিটো নাই আৰু কিনা দানাৰ দামো বহুত আৰু দামৰ কাৰণে অলপমান মেইনটেইন কৰিবলৈ বেয়া হয় মানে বাজেটটো নহ'লে মেইনটেইনটো অকণমান প্ৰব্লেম হৈ যায় আৰু যিহেতু পৰাপক্ষত আমি মানে ঘৰুৱাকৈ ভুচি কম দামত আমি পাওঁ টিঙে 70 টকা 60 টকা ক'ৰবাত এনেকুৱা এটা হেৰি হৈ যায় আৰু লগতে মানে কেতিয়াবা কিনা দানাও আনিব লগা হৈ যায় বাজেট হ'লে বা বাজেট নহ'লে আৰু এবাৰতো মোৰ গাহৰি এতিয়া দুটা দেখালোঁৱে আপোনালোকক গাহৰি দুটা আছে আৰু পোৱালি নোলালে কাৰণে মই বাকী 3টা গাহৰি বিক্ৰী কৰি দিলোঁ আৰু যি পাইছোঁ তেনেধৰণে এতিয়া অকণমান এইকেইটাক মেইনটেইন কৰি আছোঁ আৰু এনেধৰণে আছে মোৰ পাছফালখন এইফালে কুকুৰাকেইটা আছে এইকেইটা কয়লা কুকুৰা এইগাল হৈছেগৈ আৰু অলপমান আৰু লাগিব দুদিনমান এতিয়া আপোনাৰ 15 দিনমান হৈছে আৰু সিহঁতক এইফালে সৰু জেগা আৰু এইডোখৰত এনেধৰণে ৰাখিছোঁ ধুনীয়াকৈ গোটেইগাল আহিব এইভাগে আৰু দানাটো এতিয়া খুৱাই আছোঁ আৰু সৰু দানাটো ইমানটো হৈ আছে এইভাগে